ছাত্ৰ ছাত্ৰীসকল ৰাতিপুৱা কবিতাটোৰ আজি ক্ৰিয়াকলাপখিনি আমি আলোচনা কৰিম পাঠভিত্তিক ক্ৰিয়া প্ৰথমতে ইয়াতে দিয়া আছে পদ্যটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োৱা আহা গতিকে এইখিনি তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীৰ সহায় লৈ স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়িবলৈ চেষ্টা কৰিবা তাৰ পিছত আছে পদ্যটো আবৃত্তি কৰো আহা এইখিনিও তোমালোকে স্কুলত বিদ্যালয়ত নিশ্চয় শিক্ষক শিক্ষয়িত্ৰীয়ে ভালদৰে শিকাই দিব তাৰ পিছত উত্তৰ দিয়া এটা প্ৰশ্ন উত্তৰখিনিৰ কথা কৈছে ক নম্বৰ প্ৰশ্নত দিয়া আছে পদ্যটোত হনফেৰি কি কৰিবলৈ কোৱা হৈছে গতিকে ইয়াৰ উত্তৰত আমি লিখিম পদ্যটোত হনফেৰিক টোপনিৰ পৰা উঠিবলৈ কোৱা হৈছে ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো লৈ আহিছো ৰীনা মিনা বিনা সকলোৱে শুই উঠি কি কৰিছে ইয়াৰ উত্তৰটো আমি লিখিম ৰীনা মিনা বিনা সকলোৱে শুই উঠি কিতাপ পঢ়িছে তাৰ পিছত গ নম্বৰ পুৱাৰ বেলি ওলোৱা দিশটো কি এইটোৰ উত্তৰ হ'ব পুৱাৰ বেলি ওলোৱা দিশটো হ'ল পূব ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো খ নম্বৰ প্ৰশ্ন পুৱাৰ লগে লগে ডালে ডালে কোনে গীত গায় এই উত্তৰটো হ'ব পুৱাৰ লগে লগে ডালে ডালে চৰাইবিলাকে গীত গায় তাৰ পিছৰ প্ৰশ্নটো ঙ নম্বৰ ফুলে ফুলে উৰি মৌমাখিয়ে কি কৰে উত্তৰটো লিখিম ফুলে ফুলি উৰি মৌমাখিয়ে মৌপান কৰে তাৰ পিছত ছ নম্বৰ কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে ইয়াৰ উত্তৰটো হ'ব কবিয়ে মন থিৰ কৰি নিজৰ পাঠ শিকিবলৈ কৈছে গতিকে তোমালোকে এইখিনি ভালদৰে লিখি ল'বা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো পদ্যটোত উল্লেখ কৰাৰ দৰে পুৱাৰ লগে লগে কি হয় ইয়াতে এটা উদাহৰণ দিয়া আছে ঢাৰি পাতি এৰি সকলোৱে উঠে গিৰি খাই গতিকে বাকীকেইটা আমি নিজে নিজে লিখিব লাগে ক নম্বৰটোত লিখিম আমি পূব আকাশত ৰঙাবেলি উঠে তাৰপিছত খ নম্বৰটোত গছে গছে চৰায়ে নানা চেও ধৰি গীত গায় গ নম্বৰ মৌমাখিবোৰে ফুলে ফুলে মৌপান কৰে তাৰপিছতটো হ'ল ঘ নম্বৰ পুথি মেলি লৈ সকলোৱে নিজৰ পাঠ শিকে তাৰপিছত শেষৰটো গছে গছে ফুল ফুলে গতিকে এইখিনিও তোমালোকে ভালদৰে লিখি ল'বা পিছৰ প্ৰশ্নটোলৈ আহিছো পিছৰ প্ৰশ্নটোত এখন ছবি দিয়া আছে ছবিখন চাই কি দেখিছা কোৱা আৰু লিখা ছবিখন চাই কি দেখিছা কোৱা আৰু লিখা ইয়াতে এখন ছবি দিয়া আছে তোমালোকে নিশ্চয় ছবিখন বিচাৰি পাইছা এই ছবিখন চাই আমি ক'ব লাগে ইয়াতে ছবিখনত কি আছে আৰু সেই হিচাপত আমি বাক্যখিনি আমি বহিত লিখি ল'ব লাগে তোমালোকৰ কাৰণে মই কেইটামান কৈ দিছো তোমালোকেও চেষ্টা কৰিবা ঠিক আছে ছবিখনত আমি প্ৰথমতে দেখা পাইছো কি এক নম্বৰত আমি লিখিব পাৰো ৰাতিপুৱাৰ সময় বুলি লিখিব পাৰো ৰাতিপুৱা বেলি ৰঙা বেলি ওলাইছে গতিকে প্ৰথমতে এক নম্বৰ লিখিম ৰাতিপুৱাৰ সময় দুই নম্বৰ লিখিব পাৰো ৰঙা বেলি ওলাইছে তাৰপিছত তিনি নম্বৰত লিখিব পাৰো চৰাইবোৰে আকাশত উৰি ফুৰিছে তাৰপিছত চাৰি নম্বৰত হালুৱাই খেতি পথাৰত নাঙলেৰে হাল বাইছে ইয়াৰ পিছত পাঁচ নম্বৰত আমি লিখিব পাৰো এজনী তিৰোতাজনীয়ে পথাৰত জলপান লৈ আহিছে ঠিক আছে তাৰপিছত ইয়াৰ ওচৰতে আকৌ পানীত কিছুমান আমি ফুল ফুলা দেখা পাইছো গতিকে আমি লিখিব পাৰো পানীত পদুম ফুল ফুলি আছে ইয়াৰ পিছত আৰু এটা আছে এইখন ছবি মানুহজনে গাই খিৰাই আছে এইটো লিখিব পাৰা তাৰপিছত আৰু লিখিব পাৰা ইয়াতে কুকুৰাজনীয়ে ৰাতিপুৱাৰ সময়ত মাত দি আছে এনেকৈ লিখিব পাৰো গতিকে আৰু তোমালোকেও আৰু কেইটামান চেষ্টা কৰিবা নিজে নিজে লিখাৰ কাৰণে পিছৰ প্ৰশ্নটোলৈ আহিছো ইয়াতে লিখা আছে বাওঁফালৰ শব্দবোৰৰ অৰ্থ সোঁফালৰ শব্দৰ লগত মিলাই লিখা গতিকে বাওঁফালৰ শব্দৰ লগত সোঁফালৰ আমাৰ যিখিনি অৰ্থ আছে এইখিনি আমি মিলাই ভালদৰে লিখিব লাগে ইয়াতে আমি প্ৰথমতে পাইছো শব্দ গিৰি খাই মানে কি আমি ইয়াতে লিখিম গিৰি খাই মানে বেগাই এইটো লিখিম বেগাই বা শীঘ্ৰে বা গিৰিশ কৰে তাৰপিছত ঘপৰাই শব্দটোৰ অৰ্থ হ'ব ততালিকে বা বেগেতে বা ঘপ কৰে
ঠিক আছে। তাৰপিছত আছে এতেপৰ মানে কি ইমান সময় বা অতপৰে। তাৰপিছত উলাহত মানে আনন্দত। তাৰপিছত কিছুপৰ মানে অলপ সময়। আৰু শেষৰটো আছে চেওধৰি মানে গীতৰ লগত মিলাই নাচৰ ভংগী ধৰি অংগভংগী কৰি। ঠিক আছে, এইখিনি তোমালোকে ভালদৰে লিখি ল'বা। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। পদ্যটোৰ পৰা একবচন আৰু বহুবচন বুজোৱা শব্দবোৰ লিখা। উদাহৰণ, একবচনত দিয়া আছে তুমি আৰু বহুবচনত চৰাইবিলাক। আমি পদ্যটোৰ পৰা আৰু কিছুমান শব্দ বাছি উলিয়াম। গতিকে একবচন থকা মানে এজন বুজোৱা বা এটা বুজোৱা, আৰু বহুবচন মানে বহুকেইটা বুজোৱা বা বেছি বুজোৱা অৰ্থ। গতিকে একবচনত আমি লিখিম ইয়াতে পাঠত থকা আমি শব্দ কেইটামান লিখি ওলাইছোঁ। বেলি লিখিব পাৰোঁ, বেলি, আকাশ, সোণফেৰী, আৰু বহুবচনৰ ঠাইত চৰাইবিলাকটো দিয়া আছে সকলোৱে, মৌ-মাখিবোৰ, আটায়ে। ঠিক আছে, এইকেইটা আমি লিখিব পাৰোঁ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। উদাহৰণটো পঢ়া আৰু বুজি লৈ একোটা খণ্ড বাক্য লিখা। ইয়াতে এটা উদাহৰণ দিয়া আছে, প্ৰতিজোপা গছতে। গতিকে এইটো লিখিছে গছে। গতিকে এইটো চাই পেলাই, এইটো উদাহৰণ লৈ পেলাই আমি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰিব লাগে। এতিয়া তলত কি দিছে চাওঁ আহা। তলত দিয়া আছে প্ৰতিটো ডালতে। গতিকে আমি ইয়াতে খালী বাকচত লিখিম ডালে। খ নম্বৰ, প্ৰতিটো দিনতে। ইয়াত লিখিম দিনে। প্ৰতিটো ঘৰতে, ঘৰে। ঘ নম্বৰ, প্ৰতিটো পাতে। ঙ নম্বৰ, প্ৰতিটো মাহতে। এইটো লিখিম মাহে। আৰু শেষৰটো প্ৰতিটো বছৰতে। এইটো লিখিম বছৰে। ইয়াৰ পিছত উদাহৰণটো ভালদৰে চোৱা। এতিয়া ফুলৰ পৰা শব্দ লৈ নতুন শব্দ গঠন কৰা। ইয়াতে ফুলত কেইটামান শব্দ দিয়া আছে, এইকেইটা লৈ পেলাই আমি উদাহৰণটো চাই এইকেইটাৰ সহায়ত আমি নতুন শব্দ বনাব লাগে। উদাহৰণত দিয়া আছে ঢাৰি, পাতি। গতিকে আমি এইকেইটা লিখিম। প্ৰথমতে দিয়া আছে কিতাপৰ লগত আমি কি লিখিম, কিতাপ পত্ৰ। ঠিক আছে। তাৰপিছত কাম, বন। তাৰপিছত হিচাপ, নিকাচ। বজাৰ, সমাৰ। ঘৰ, দুৱাৰ। গতিকে তোমালোকেও এনেকৈ এইকেইটা লিখিবলৈ যত্ন কৰিবা। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। তলৰ শব্দবোৰ তেনেদৰে লিখো আহা। ইয়াতে মৌ শব্দটো মত ঔকাৰ লিখিছে। ইয়াতে লিখা আছে পদ্যটোত বাক্যকেইটাত লৈ আৰু কৈ লিখা আছে যদিও আচলতে এই শব্দ দুটা লৈ আৰু কৈ বুলি লিখা হয়। পদ্যত ছন্দ মিলাবলৈহে এই শব্দ দুটা এনেধৰণে ব্যৱহাৰ হৈছে। ঠিক তেনেধৰণে আমি গৈটো আমি লিখিম গত ঐকাৰ, গৈ, মুখলৈ লদৈকাৰ, মুখ লদৈকাৰ। তাৰপিছত সৌ দন্ত্য স আকৌ তাতে হস্যৌকাৰ সৌ। তাৰপিছত ঢৌ ধদৌকাৰ ঢৌ। তাৰপিছত কেনেকৈ কদৈকাৰ কেনেকৈ। এইকেইটা আমি তেনেদৰে লিখিম। ঠিক আছে। বাক্য ৰচনা কৰা। পুথি দি বাক্য ৰচনা কৰিম আমি মন পুথি পঢ়িব লাগে। তাৰপিছতটো আছে মন থিৰ দি বাক্য ৰচনা হ'ব সকলো কাম মন থিৰ কৰি কৰিব লাগে। তোমালোকে বেলেগ বাক্য বনাব পাৰা। তাৰপিছত ৰঙাবেলি দি বাক্য হ'ব ৰাতিপুৱা ৰঙাবেলি ওলায়। ঠিক আছে। তোমালোকে নিজকৈ বাক্য ৰচনা কৰিবলৈ যত্ন কৰিবা। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। তোমালোকে ইতিমধ্যে আগৰ পাঠত বিশেষণ পদৰ বিষয়ে শিকি আহিছা। এতিয়া এই পাঠত থকা বিশেষণ পদবোৰ বাছি উলিয়াই লিখা। বিশেষণ পদটো তোমালোকে নিশ্চয় জানা, অৰ্থাৎ যি পদে বিশেষ্য পদৰ দোষ, গুণ, অৱস্থা, পৰিমাণ আদি বুজায়, সেইবিলাকে বিশেষণ পদ বুলি কোৱা হয়। গতিকে আমাৰ পাঠত থকা বিশেষণ পদ কেইটা তোমালোকৰ কাৰণে লিখি দিছোঁ, আৰু কেইটামান থাকিব পাৰে, তোমালোকে চাই ল'বা। ইয়াতে আমি লিখিব পাৰোঁ ৰঙা, তাৰপিছত এলা, উলা, গন্ধ, এইবিলাক বিশেষণ পদ। ইয়াৰ পিছত নোহোৱা অৰ্থ প্ৰকাশ কৰা তলৰ বাক্যবোৰ হোৱা অৰ্থত সজাই লিখা। ইয়াতে এটা উদাহৰণ দিছে পুৱা ৰঙাবেলি নোলায়।
অৰ্থাৎ এইটো নোহোৱা অৰ্থৰ বাক্য নলায় গতিকে এইটো আমি হোৱা অৰ্থত কেনেকৈ লিখিম পুৱা ৰঙা বেলি ওলায় এইটো হোৱা অৰ্থ গতিকে এইটো উদাহৰণ চাই পেলাই আমি তলৰ বাক্যকেইটা লিখিব লাগে ক নম্বৰত দিয়া আছে চৰাইবোৰে বিধে বিধে গান নাগায় এইটো নোহোৱা অৰ্থত আছে গতিকে আমি ইয়াতে হোৱা অৰ্থত লিখিম চৰাইবোৰে বিধে বিধে গান গায় তাৰপিছত খ নম্বৰ এইটো খ নম্বৰ হ'ব লাগিছিল হয়তো ভুলতে এইটো গ নম্বৰ হৈ গৈছে খ নম্বৰ ল'ৰা ছোৱালীয়ে মন থিৰকৈ নিজৰ পাঠ নিশিকে গতিকে এইটো আমি লিখিম ল'ৰা ছোৱালীয়ে মন থিৰকৈ নিজৰ পাঠ শিকে হোৱা অৰ্থত এইটো ঠিক আছে তাৰপিছত গ নম্বৰ এইটো খৰ ঠাইত গ হ'ব ফুলে ফুলে মৌমাখিয়ে মৌ পান নকৰে গতিকে এইটো লিখিম ফুলে ফুলে মৌমাখিয়ে মৌ পান কৰে পাঠটিৰ গ অংশলৈ আহিছোঁ জ্ঞান সম্প্ৰসাৰণ তোমালোকে বেলি ওলোৱা আৰু বেলি মাৰ যোৱা সময়খিনি ভালদৰে পৰ্যবেক্ষণ কৰি কি দেখিলা লিখা গতিকে আমি ইয়াতে লিখিম বেলি ওলোৱা সময়খিনিত আমি সাধাৰণতে দেখা পাওঁ বেলিটো ৰঙা হয় ৰাতিপুৱাৰ ভাগত চৰাইবোৰে নিজৰ নিজৰ বাহৰ পৰা ওলাই আহে কুকুৰাই মাত দিয়ে ল'ৰা ছোৱালীয়ে মুখ হাত ধুই নিজৰ নিজৰ কিতাপ পঢ়ে আকৌ বেলি মাৰ যোৱা সময়খিনিত আমি লিখিব পাৰোঁ লাহে লাহে আন্ধাৰ হৈ আহে চৰাই চিৰিকটি পোহনীয়া জীৱ জন্তুবোৰৰ লগতে সকলোৱে নিজ নিজ কামৰ পৰা ঘৰলৈ ঘূৰি আহে তাৰপিছত লিখিম বেলিটো ৰঙা হৈ ডুব যায় ঘৰত পোহৰ জ্বলোৱা হয় ইয়াৰ উপৰিও তোমালোকে কিছুমান নিজে নিজে বাক্য লিখিবলৈ চেষ্টা কৰিবা আজৰি পৰত সমনীয়াৰ লগত খেলা ধূলা কৰাৰ উপৰি পৰিয়ালৰ লোকক কি কামত সহায় কৰা সেই বিষয়ে লিখা ইয়াতে লিখি দিছোঁ তোমালোকৰ কাৰণে ঘৰ সৰা চোতাল সৰা গৰু ছাগলী খেতি পথাৰৰ পৰা অনা সন্ধিয়া চাকি বন্তি দিয়া ইত্যাদি কামত আমি কি কৰোঁ পৰিয়ালৰ লোকক কামত সহায় কৰা হয় গতিকে তোমালোকে আৰু যদি কিবা বেলেগ কৰা সেইখিনিও তোমালোকে নিজে নিজে লিখিবলৈ যত্ন কৰিবা ইয়াৰ পিছত পুৱা তোমাৰ পৰিয়াল বা ওচৰ চুবুৰীয়াসকল কি কামত ব্যস্ত হয় লিখা গতিকে ইয়াতে আমি লিখিম পুৱা চোতাল সাৰে বাচন বৰ্তন চাফা কৰে পূজা কৰে চাহ জলপান খায় ভাত ৰান্ধে গৰু ছাগলী খেতি পথাৰত বান্ধি দিয়ে ইত্যাদি কামত কি হয় ওচৰ চুবুৰীয়াসকল ব্যস্ত হয় তাৰপিছত পিছৰ প্ৰশ্নটোলৈ আহিছোঁ সোনকালে ঢাৰি পাতি এৰি কামত ব্যস্ত হোৱাসকলৰ এখন তালিকা প্ৰস্তুত কৰা গতিকে ইয়াতে আমি লিখিম সোনকালে ঢাৰি পাতি এৰে মানে ৰাতিপুৱা সোনকালে উঠি পেলাই কামত ব্যস্ত হোৱাসকলৰ ভিতৰত প্ৰথমতে আমাৰ মা দেউতাই ব্যস্ত হৈ থাকে মায়ে যেনেকুৱা মায়ে কি কৰে চোতাল সাৰে চাহ বনায় ভাত ৰান্ধে কাপোৰ ধুৱে ইত্যাদি কামত ব্যস্ত হৈ থাকে আকৌ দেউতাই মুখ হাত আৰু গা ধুই কামলৈ ওলাই যায় তাৰপিছত দাদা বাইদেৱে পঢ়িবলৈ বহে আৰু গা ধুই উঠি জলপান খাই স্কুললৈ ওলাই যায় ইয়াৰ উপৰিও আৰু কিছুমান তোমালোকে যি কামত ব্যস্ত হোৱা সেইখনৰ এখন তালিকা বনাবলৈ নিজে চেষ্টা কৰিবা পাঠটিৰ ঘ অংশলৈ আহিছোঁ ঘ অংশত দিয়া আছে প্ৰকল্প পুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে সময় অনুসৰি তুমি কি কাম কৰা সেই বিষয়ে লিখা আৰু পুৱাৰ দৃশ্য এটা আঁকা গতিকে এইখিনি লিখি দিছোঁ 6 বজাত কি কৰোঁ ৰাতিপুৱা 6 বজাত উঠি মুখ হাত ধুই জলপান খাওঁ আৰু পঢ়িবলৈ বহোঁ 8 বজাত শৌচ পেচাব কৰি গা পা ধুই পূজা কৰি স্কুল যাওঁ 8:30 বিদ্যালয়লৈ যাওঁ আৰু 2 বজালৈকে পঢ়া শুনা আৰু খেলা ধূলা কৰোঁ 2:30 স্কুল ছুটিৰ পিছত ঘৰলৈ আহি মা দেউতাৰ লগত সময় কটাওঁ তাৰপিছত লিখিব পৰা 4 বজাত লগৰীয়াৰ লগত খেলা ধূলা কৰোঁ ইয়াৰ পিছত 6 বজাত ঘৰলৈ আহি হাত ভৰি ধুই প্ৰাৰ্থনা কৰোঁ আৰু চাহ খাই
পঢ়িবলৈ বহোঁ। তাৰপিছত 9 বজাত লিখিব পাৰা ভাত খাই উঠি অকণমান টিভি চাওঁ আৰু 10 বজাত শুই পৰোঁ। ঠিক আছে, ইয়াৰ লগতে আৰু এটা দিয়া আছে পুৱাৰ দৃশ্য এটা আঁকা। এই পুৱাৰ দৃশ্যটো তোমালোকে নিজে নিজে আঁকিবলৈ যত্ন কৰিবা। আৰু এই সময়খিনিৰ লগতে প্ৰকল্পখিনি তোমালোকৰ বেলেগ ধৰণৰ হ'ব পাৰে, তোমালোকৰ সময় অনুসৰি বেলেগ বেলেগ হ'ব পাৰে, সেই বিষয়ে তোমালোকে নিজেও কিছুমান লিখিবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছত আছে পঢ়াই পঢ়ে ৰৱে পাণ এই তিনিয়ে নিশ্চিন্তে আন। এনে ধৰণৰ ফকৰা যোজনা প্ৰবচন আদি সংগ্ৰহ কৰি সহপাঠীৰ লগত আলোচনা কৰা, আৱশ্যক বোধে জ্যেষ্ঠজনৰ সহায় লোৱা। গতিকে এনেধৰণৰ ফকৰা যোজনা মই তোমালোকৰ কাৰণে কেইটামান লিখি দিছোঁ। যেনেকুৱা বুঢ়াৰ কথা নুশুনো ডেকা টানত পৰি কিয় কেকা। আৰু এটা লিখিব পাৰা আদাক দেখি উঠিল গা কাতুৰিয়ে বোলে মকখা। ইয়াৰ উপৰিও আৰু এটা লিখিবা যি ভালেই যোৱাই ভাল আপোন ভালেই জগত ভাল। তোমালোকেও আৰু কিছুমান নিজে নিজে ছাৰ বাইদেউসকলৰ লগত আলোচনা কৰি নিজেও আৰু কিছুমান লিখিবলৈ চেষ্টা কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পাঠটিৰ শেষৰ প্ৰশ্নটোলৈ আহিছোঁ। শেষত দিয়া আছে তলৰ তালিকাখন শিক্ষকৰ সহায়ত পূৰ কৰা। অৰ্থাৎ তোমালোকৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ সহায় লৈ এইখিনি কাম এই তালিকাখন পূৰ কৰিব দিছে। ঠিক আছে, মই তোমালোকৰ কাৰণে কেইটামান লিখি দিছোঁ। তোমালোকেও বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীৰ লগত ভালদৰে আলোচনা কৰিবা। হ'ব, ইয়াতে দিয়া আছে দিনত ওলোৱা চৰাই আৰু দিনত ফুলা ফুল। অৰ্থাৎ আমি ইয়াতে দিনত ওলোৱা চৰাইৰ নাম লিখিব লাগিব, আকৌ দিনত ফুলা ফুলৰ নাম ইয়াতে লিখিম। তাৰপিছত ইয়াতে দিয়া আছে ৰাতি ওলোৱা চৰাই আৰু ৰাতি ফুলা ফুল। ৰাতি ওলোৱা চৰাইখিনিৰ নাম ইয়াতে আৰু ফুলখিনিৰ নাম ইয়াতে লিখিব লাগে। প্ৰথমতে আমি দিনত ওলোৱা চৰাইৰ নাম লিখিছোঁ। ইয়াতে তোমালোকে লিখিব পাৰা কাউৰী, শালিকা, বগলী, ঘনচিৰিকা, ভাটৌ, পাৰ ইত্যাদি। ঠিক আছে, আৰু ফুলৰ ক্ষেত্ৰত লিখিম গোলাপ ফুল, নাৰ্জী, অপৰাজিতা, জবা, অশোক, নয়নতৰা ইত্যাদি। আৰু ইয়াতে লিখিম ৰাতি ওলোৱা চৰাই আৰু ৰাতি ফুলা ফুল। চৰাইৰ নামখিনি ইয়াতে লিখিম, ৰাতি যিবিলাক চৰাই ওলায়। 1 নম্বৰত লিখিম ফেঁচা, বাদুলি, হুদু, বুলবুল, লক্ষী ফেঁচা, দহি কতৰা এইবিলাক। আৰু ৰাতি ফুলা ফুলৰ নামখিনি ইয়াতে লিখিম শেৱালি, ৰজনীগন্ধা, বকুল, তগৰ, গন্ধৰাজ, কামিনী এইকেইটা তোমালোকৰ কাৰণে লিখি দিছোঁ। আৰু তোমালোকেও আৰু কিছুমান তেনেকুৱা নাম সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিবা। তোমালোকৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে নিশ্চয় এই ক্ষেত্ৰত তোমালোকক সহায় কৰিব। ঠিক আছে।